নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতৰ মনত প্ৰশ্ন উদয় হৈ আছে যে ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 ৰিজাল্ট কেতিয়াকৈ ঘোষণা কৰিব আৰু হয়তো পিছুৱাই দিব নেকি নে আগত হ'ব ৰিজাল্ট ঘোষণাটো, বহুতৰ মনত প্ৰশ্ন উদয় আছে। সেয়েহে আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট, কাৰণ আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন উদয় হৈছে যে ৰিজাল্টটো কেতিয়াকৈ দিব, সোনকালে ৰিজাল্টটো দিব লাগে। সেয়েহে আজি আমি ৰিজাল্ট কেতিয়াকৈ ঘোষণা কৰিব তাৰ বিষয়ে আমি সবিশেষ এই ভিডিঅ'টোৰ যোগেদি জানিম। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এই চেনেলটোতে পাই থাকিব। লগতে আপোনালোকে যদি আসাম পুলিচ আৰু লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে যদি আপোনালোকে প্ৰিপেৰেশ্যন চলাওঁ বুলি ভাবিছে, এই চেনেলটোতে বহুতো ভিডিঅ' প্ৰভাইড কৰা হৈছে, আপোনালোকে এই চেনেলটোতে চাব পাৰিব। যদি আপোনালোকক যদি কনচেপ্ট ৱাইজ যদি ভিডিঅ' লাগে এডুকেশ্যনৰ, আপোনালোকে কমেণ্ট কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে হয়তো বুজি নাপাব পাৰে, সেইকাৰণে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব। সকলোৱে কৈ আছে যে ফেব্ৰুৱাৰী মাহত পৰীক্ষাটো ৰিজাল্ট ঘোষণা কৰিব। হয়তো ফেব্ৰুৱাৰী মাহত নিদিবও পাৰে, কাৰণ আপোনালোকে এতিয়া হয়তো গম পাইছে ডিচেম্বৰ মাহ চলি আছে। এতিয়া চৰকাৰে যিসকল মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছ আৰু লগতে যিসকল মহিলা, তেওঁলোকক কি কৈছে, বিভিন্ন ধৰণৰ আঁচনি লৈছে। আঁচনিসমূহ হৈছে যিসকলে মেট্ৰিক পাছ কৰিছিলে তেওঁলোকক আনন্দৰাম বঁটা, আৰু লগতে যিসকল 12 পাছ তেওঁলোকক এতিয়া স্কুটি বিতৰণ কৰা হ'ব, আৰু যিসকল 9ত পঢ়ি আছে তেওঁলোকক এতিয়া চাইকেলো প্ৰদান কৰা হ'ব। সেইখিনি কাম তেওঁলোকে হাতত লৈছে। আৰু লগতে যিসকল মহিলাই কি কৈছিল, লোনৰ, আপোনালোকে হয়তো গম পাইছে মাজতে যি লোন লৈছিলে তেওঁলোকক পইচা 25,000কৈ ৰেহাই দিয়াৰ কথা আছিল। তেওঁলোকক যিসকলক চাৰ্টিফিকেট দিয়া নাছিল আৰু সেইসকলক এতিয়া চাৰ্টিফিকেট দিব, সেইখিনি কাম তেওঁলোকে হাতত লৈছিল। আৰু সেইখিনি কাম কৰাৰ পাছতহে আৰু আছে, সেই কামখিনি প্ৰায় জানুৱাৰী ফেব্ৰুৱাৰী মাহলৈকে চলি থাকিব। আকৌ তাৰ লগে লগে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা হ'ব ফেব্ৰুৱাৰী মাহত, কাৰণ ফেব্ৰুৱাৰীত ৰিজাল্টটো ঘোষণা কৰিব নোৱাৰে। কেনেকৈ নকৰে আপোনালোকে হয়তো গম পাইছেই। ৰিজাল্ট ঘোষণা কৰিব ছেবা বৰ্ডে কৰিব, তেওঁলোকে কৰিব। আৰু তেওঁলোকে পৰীক্ষা হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পাছৰ পৰীক্ষা তেওঁলোকে আকৌ পাতিব, সেইখিনিতে গুৰুত্ব দিবনে ৰিজাল্টত গুৰুত্ব দিব? সেইকাৰণে ফেব্ৰুৱাৰী মাহত নিদিবও পাৰে ৰিজাল্ট। তাৰ লগে লগে আকৌ পঞ্চায়ত ইলেকশ্যন আহি আছে, সেই প্ৰচাৰ মাধ্যম চলাব। এতিয়া আপোনালোকে হয়তো গম পাইছে, প্ৰচাৰ মাধ্যম চলাব। চৰকাৰে আকৌ পুনৰ পঞ্চায়ত ইলেকশ্যন পাতিব, তেওঁলোকে সেইবোৰতে গুৰুত্ব দিবনে ইয়াত গুৰুত্ব দিব? সেইকাৰণে আপোনালোকে হয়তো ভিডিঅ'টো চাই ক'ব পাৰে আপুনি বেছি জানে নেকি। আপোনালোকে চাব, যদি হয় হয়তো ফেব্ৰুৱাৰী মাহত নিদিবও পাৰে ৰিজাল্টটো, তাতকৈ অলপ পিছুৱাই দিব পাৰে, কাৰণ হাই ছেকেণ্ডেৰী, মেট্ৰিক, পঞ্চায়ত ইলেকশ্যন আৰু সেইখিনি কাম কৰোঁতে তেওঁলোকৰ সময় যাব। সেইটো হয়তো পিছুৱাই দিব পাৰে, এমাহ পিছুৱাই দিব পাৰে, কিন্তু ফেব্ৰুৱাৰী মাহত হয়তো নহ'বও পাৰে ৰিজাল্ট ঘোষণাটো। যদি হয় ভালেই কথা, যদি নহয় অলপ পিছুৱাই দিব, কাৰণ পৰীক্ষাও চলি থাকিব সেইকাৰণে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিলে? যদি ভাল লাগিছে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। আৰু যদি আপোনালোকৰ যদি কিছুমান ডাউট থাকে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। আৰু যদি যিসকলে আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাওঁ বুলি ভাবিছে, এইটো চেনেলতে আপোনালোকে পাই থাকিব। আৰু যি লাগে কনচেপ্ট ৱাইজতো যদি লাগে আপোনালোকে কমেণ্ট কৰিব,
এই চেনেলটোতে দি থাকিম। আৰু বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ বেয়াকৈ কমেণ্ট কৰিলে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈও বেয়া লাগে। কাৰণ ৰাতি প্ৰায় এতিয়া 10:30, 11টা, তাতে ঠাণ্ডা দিন, তাৰ মাজতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গম পাইছেই। বেয়াকৈ কমেণ্ট নকৰিব। থেংক ইউ সকলোকে।